নমস্কাৰ আজি মই তোমালোকক আয়তৰ কালি ধাৰণাটো বুজাই দিম তেছবা আয়তক্ষেত্ৰৰ কালি আয়তক্ষেত্ৰৰ দীঘল বাহুটোক দিক আৰু চুটি বাহুটোক প্ৰস্থ ধৰা হ'ল এ বি চি ডি আয়তটোৰ দীঘল বাহু 3 সেন্টিমিটাৰ আৰু প্ৰস্থ 2 সেন্টিমিটাৰ এটো চোৱা এ বি চি ডি এটা আয়তক্ষেত্ৰ ইয়াৰ দীঘল বাহু এ বি 3 সেন্টিমিটাৰ লৈছো চুটি বাহু বিসি 2 সেন্টিমিটাৰ লোৱা হৈছে আৰু আয়তৰ বিপৰীত বাহু সমান গতিকে এ বি বাহু 3 সেন্টিমিটাৰ ডিসি বাহু 3 সেন্টিমিটাৰ তেনেকৈ বিসি সমান এডি এটো প্ৰস্থ গতিকে বিসি 2 সেন্টিমিটাৰ এডিও 2 সেন্টিমিটাৰ এতিয়া আমি 1 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্য আমি দীঘত অৰ্থাৎ এই দীঘল বাহুটোত আমি তিনিটাকৈ অৰ্থাৎ দুটা হাৰি পাম এই এটা হাৰি এই এটা হাৰি এটা হাৰিত তিনিটাকৈ 1 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ বৰ্গৰ সংখ্যা আছে তিনিটা এটা দুটা তিনটা এটা হাৰিত এটা হাৰি এটা দুটা তিনটা গতিকে 3 যোগ 3 গতিকে 6টা এই এ বি সি ডি আয়তক্ষেত্ৰৰ ভিতৰৰ ঠাইখিনিত আমি 1 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ এই হাৰিটোত তিনিটা বৰ্গক্ষেত্ৰ এই হাৰিটোত তিনিটা বৰ্গক্ষেত্ৰ আমি অঙ্কন কৰিব পাৰিছো গতিকে এ বি সি ডি এই আয়তক্ষেত্ৰটোৰ কালি হ'ব 3 যোগ 3 সমান ইয়াতে আমি পাম 6 আৰু 1 সেন্টিমিটাৰ আছে গতিকে ইয়াতে মাত্ৰা দুটা আছে দৈৰ্ঘ্যটো এটা মাত্ৰা প্ৰস্থটো এটা মাত্ৰা গতিকে এ বি সি ডি আয়তক্ষেত্ৰটোৰ কালি হ'ব 6 বৰ্গ সেন্টিমিটাৰ হলা বুজি আৰু আমি এনেকৈও হিসাব কৰিব পাৰো চাবা এ বি সি ডি আয়তক্ষেত্ৰটোৰ কালি দীঘত সেন্টিমিটাৰৰ সংখ্যা দীঘত সেন্টিমিটাৰ কেইটা আছে চোৱা 1 2 3 গতিকে আমি লিখিম 3 ইনটু পূৰণ প্ৰস্থত সেন্টিমিটাৰৰ সংখ্যা 1 2 দুটা আছে গতিকে এখিনি পূৰণ কৰিবা এককটো বৰ্গ সেন্টিমিটাৰ হ'ব একক বৰ্গ সেন্টিমিটাৰ গতিকে এটো হ'ব 6 বৰ্গ সেন্টিমিটাৰ 6 বৰ্গ সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ এতে আমাৰ সমাপ্ত আমি বুজি পালো আয়তৰ কালি বা আয়তক্ষেত্ৰৰ কালি দিক পূৰণ প্ৰস্থ বুজি পালা নিশ্চয় থ্যাংক ইউ বাই বাই